যেহেতু বাৰিষাৰ সময় আৰু বাৰিষাৰ সময়তে যেহেতু দেখা গৈছে যে যেহেতু খৰাং বতৰ যেহেতু আজি বৰষুণ বাৰিষাৰ সময়তে যেহেতু এই বৰ বাৰিষাৰ সময়তে বৰষুণ নথকাৰ কাৰণে যিসকল কৃষক ৰাইজ আজি হাহাকাৰ কৰি তুলিবলগীয়া হৈছে য'ত নেকি একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি যিসকল পৰিয়াল যিসকল কৃষক ৰাইজ আজি জীৱন নিৰ্বাহ কৰি আছে এইসকল ৰাইজ আজি কপালত হাত তুলিবলগীয়া হৈছে য'ত নেকি বাৰিষা বুলি কোৱাৰ লগে লগে বুই ৰোৱাৰ এটা সময় আৰু এই বুই ৰোৱাৰ সময়তেই পথাৰত পানী নাই এইসকল কৃষক এতিয়া ইয়াতে ৩-৪টা হাল বাই থকা এটা পৰিৱেশ দেখা গৈছে এই দৃশ্য আমি দেখুৱাম যেহেতু মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ ডেম গাঁৱত যেহেতু ডেম গাঁৱৰ ৰাইজ একমাত্ৰ কৃষক একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা এটা ৰাইজ আৰু এইসকল ৰাইজ এতিয়া পানীত বৰষুণ নিদিয়াৰ কাৰণে কিন্তু পানী নাই তেওঁলোকৰ পৰা আমি কথা পাতিব যত্ন কৰিম বৰ্তমান আমাৰ ৰাইজৰ কোনো এটা সুবিধা নাই যিহেতু পানীৰ অভাৱত সকলো ৰাইজে চিন্তাত মগ্ন হৈছে সম্পূৰ্ণ এতিয়া মাটি 2 চাইড বাবলগীয়া ঠাইত 4 চাইড বায়ু তৎপোৱা নাই বৰ্তমান কোনো এটা সুবিধা নাই গতিকে চৰকাৰে ইয়াৰ কিবা এটা সুবিধা কৰি দিলে নিশ্চয় আমি সুখী হ'ম বুলি আশা কৰোঁ কিমান মান ৰোৱা হৈছিলে এতিয়ালৈকে আমি কিছুমানে 2 এবিঘা ৰুইছে কিছুমানে যাত্ৰাই কৰিব পৰা নাই আৰু ৰোৱাবিলাক কেনেকুৱা ৰোৱাবিলাক বৰ্তমান শুকাই গৈছে পানী একেবাৰে নাই আৰু মাটিটো ফাটি গৈছে ৰোৱা সম্পূৰ্ণ ৰঙা পৰি গৈছে আজি দেখা গৈছে খৰাং বতৰ আৰু খৰাং বতৰতো কেনেদৰে কৃষকসকলে এতিয়া ৰুবৰ কাৰণে চেষ্টা চলাইছে বা তেনেধৰণৰ সুবিধা আছে নেকি আছে মানে আমি ডেম গাঁওখনত অতিকৈ পিছপৰা অঞ্চল যিহেতু আমি খেতি আমাৰ গাঁওখনত 99% চবেই খেতি কৰিবলৈ ক'লেও বেয়া নহয় খেতিৰ ওপৰতে গোটেইখিনি ল'ৰা ছোৱালী শিক্ষিত হাৰত আছে এইটো আমাৰ এতিয়া মাটি 4-5 বোৱা হ'ল এতিয়ালৈকে বৰষুণ নাই বুলি হ'লেও আমাৰ কৰ্মখিনি আমি কৰি গৈছোঁ তেখেতলোকে যি ওপৰৰ কৰ্ম যি তেখেতে কৰিব হ'লেও আমি চৰকাৰক অনুৰোধ জনাইছোঁ যিহেতু আমি খেতিৰ ওপৰতে নিৰ্ভৰশীল কৰি আছোঁ যেতিয়াও এই আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক এই কৃত্ৰিম বানৰ জৰিয়তে আমাক কিছুমান খেতি কৰিবলৈ সুবিধা কৰি দিয়ে বুলি আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ গাঁৱৰ ৰাইজে কেনেকৈ ৰোৱা বোৱা কৰিছে এতিয়া বৰষুণ গাঁৱে এনেকৈ ধৰি লওক বৰষুণ আহে কঠীয়া আগতে আমি কঠীয়াতলি পেলাইছিলোঁ সেনেকৈ আজিকালি কঠীয়াতলিৰ নিচিনা বনাই ৰুবলগীয়া হৈছে তাৎক্ষণিকভাৱে মৈ মাৰিবলগীয়া আছে ইমান খৰধৰকৈ মৈ মাৰিবলগীয়া আছে ৰুলোঁ কি হ'ব ফাটি গৈছে মাটিবিলাক আৰু ৰোৱা কোনো মূল্যই নাইকিয়া হৈ গৈছে তাতে মানে সেইকাৰণে চৰকাৰে অনুৰোধ জনাইছোঁ আমাক পানীটো কৃত্ৰিম বানৰ পানীখিনি আমাক যেন সুবিধা কৰি দিব বুলি আমি অনুৰোধ জনাইছোঁ তেখেতলোকক কিমান বিঘা আছে আপোনাৰ খেতিৰ মাটি মোৰ খেতিৰ ওপৰতে মই যিহেতু নিৰ্ভৰশীল মোৰ খেতি 16 বিঘা মাটি আছিলে তাৰে 6 বিঘা ৰুইছিলোঁ 6 বিঘা অৱস্থাই বেয়া হৈছে এতিয়া দেখিলেই দুখ লগাজনক হৈছে কঠীয়াবোৰ এতিয়াতো সময় পাৰ হৈ কঠীয়া মই এইদিনা বতৰটো অহা দেখি মই কঠীয়া 10 পেয়ামান তুলিলোঁ এইখিনি জ্বলি শেষ হ'ল আৰু এতিয়া কঠীয়াবোৰ চাওকচোন জ্বলিবলৈ ধৰিছে তলিতে সেইখিনিও পানী দিবলগীয়া হৈছে মানে উপায় নাই দেখা গৈছে য'ত বোকা হ'ব লাগিছিলে সেই জেগাটো এতিয়া ধূলি পূৰা ধূলি হৈ গৈছে কোনো চব ধূলি হৈ গৈছে চাওকচোন আপোনালোকে নিজে চাওক গোটেই ধূলি হৈ গৈছে এতিয়া কপালৰ ঘাম মাটি পেলাই আমি ৰক্ষা নাইকিয়া হৈছে মুঠতে হাহাকাৰ পৰিৱেশ হৈ গৈছে যেহেতু ইতিমধ্যে উল্লেখ কৰিছে য'ত বৰ বাৰিষাৰ সময়তে বুই ৰোৱাৰ সময় আৰু এই বুই ৰোৱাৰ সময়তে য'ত নেকি পথাৰত বোকাময় পৰিৱেশ হ'ব লাগিছিল তাৰ জেগাত ধূলিময় পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছে আৰু যিসকল কৃষক এতিয়া য'ত নেকি খেতি তেওঁলোকে পথাৰত ৰোৱা হৈছে যদিও যিবোৰ ৰোৱা হৈছে সকলোবোৰ জ্বলি গৈছে ইতিমধ্যে কঠীয়াবোৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত